ডিমা হাছাও পাহাৰখনত 5টা এনেকুৱা ৰাস্তা আছে যি 5টা ৰাস্তাক যদি আমি এটা ন্যাশনাল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰো তেতিয়ালে জিলাখনত পৰ্যটনৰ যিটো ডাঙৰ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখন লগে লগে সঞ্জীৱিত হৈ উঠিব এই ৰাস্তাকেইটা থংকিৰো বনখাই কলাইদাসা খেজুৰবন দেহাংগী নিউ চাংবৰ উমৰাংছু খান্দং ই এটা 177 কিলোমিটাৰ ৰাস্তা তাৰ পিছত থংকিৰো মাউলকাং Simtulong, Semkhor, Maibong, Gunjang, Jorai, Longshuk. This is a route of 112 kilometers. তাৰমানে এটা লাইফলাইন হয় ডিমা হাছাও জিলাৰ তাৰপিছত আৰু তিনিটা সৰু সৰু ৰাস্তা লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ বাগা এম্বুব্ৰা দ্ৰহ ডিমাইনু থাংলাম্ব্ৰা 33 কিলোমিটাৰ মাইবং হাকজেৰ পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে 3875 কোটি টকাৰ অনুমোদন দিছে টেন্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন অনুদান হিচাপে আগবঢ়াব 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম